Yanmadasayatu hambadirat sathikabikasasara tene bahwa hidaya dikoya mahanti jatisudaya tezu arimidaniya tha vinimaya shagumisha dhamna sena sada nirasta kuhakam satyam param dhirmahi dharmo purjit basuttu paramuni matsaranang sadang bedang vastu vastu sivadang Tapotrayon Malanang Srimad Bhagavate Mahamuni Kite Kimba Puradisara Sadu Ider Deta Satkiti Visusubistarkina Nigam Kalpataru Galitang Phalang Sukhamukhadamita Dravasamjutam Iwata Bhagavatang Rasa Malayang Muhurahu Rasika Gubi Bhabuka Hari Ram 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 Krishna Prothom Adhyay Pod Mongala Saran Rikhir Prashna Vyas Narad সংবাদ Krishna Jaya Jaya Krishna Kripa Moya Mohesara Brahma Hari Hara Mosha Kurma Adi Ankha Avatara Zara Isara Krishna Ka Kuti Kuti Namaskara Namo Namo Madhu Mura Ripu Maha Hari Anta Juttamati Huoiza Kasmari Samasta Jagata Nista Rakajara Namo Ohe Naya Krishna ka koru sahasra pranamo Prabhu Bhagavanta Bhaka Taranava Nidhi Hari Kasmarane Aram Bharaho Porikita muikha katha dadakha skandhara Krishnara sarane bhane Krishnara kinkara Prathama skandhara pora dadakha parjante Kohilara Jata Jata Muninda Mahante এই পদৰ মাজেদি আমাক দেখাইছে যে ভগৱন্ত গুৰুৰূপে আহি ব্যাসকৃত ভাগৱত অসমীয়ালৈ অনুবাদ কৰাৰ আৰম্ভণি দিয়ে মংগলাচৰণ নামাকৰণৰ সৈতে এই পদৰ মাজেদি আমাক এটাই গুৰুজনে দেখাইছে যে আমাৰ যিকোনো কৰ্ম লগত আমাৰ কামনা বা বাসনা এটা জড়িত থাকে আমি কৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে গতিকে আমাৰ কৰ্মৰ লগত জড়িত কামনা বা বাসনা যাত্ৰাৰ লগত জড়িত লক্ষ্য বা উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম গতিকে তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ গতিকে আমাৰ মনৰ কামনা তেওঁহে পূৰণ কৰিব আমি আমাৰ সকলো কৰ্মৰ সাধনাটো তেওঁহে সিদ্ধি কৰিব সেয়েহে আমি যিকোনো কৰ্মৰ পাৰমনিতে আমি সদায় ভগৱন্তক প্ৰথমতে চিন্তা কৰি কৰ্মটো আগবাঢ়িব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণ অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন
গতিকে আমি যিকোনো কৰ্ম ঈশ্বৰক অৰ্পণ কৰি যদি কৰিব পাৰোঁ তেতিয়া আমাৰ প্ৰয়োজনটো থাকে। এতিয়া মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ দৰে এখন মহান গ্ৰন্থ ৰচনা কৰিবলৈ গৈ তেওঁ প্ৰথমতে ভগৱন্তক আৰাধনা কৰি লৈছে, চিন্তা কৰি লৈছে। এই দৰ্শনটো আমাক দেখুৱাইছে বুজিছানে। সেইকাৰণে তেওঁ প্ৰথমতে ঈশ্বৰক আৰাধনা চিন্তা নকৰাকৈ তেওঁ ভাগৱত প্ৰণয়ন কৰিবলৈ যোৱা সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মধ্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। এতিয়া 28,000 ঋষিয়ে সূতক আমন্ত্ৰণ জনাই এই আহ্বানটো জনাইছে। অৰ্থাৎ কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি নামি আহিল বুলি জানি 28,000 দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিযোগে প্ৰমুখ্য কৰি সমস্ত ঋষি সমস্তই কি কৰিলে, কলিকিত পাপৰ পৰা নিজক বচাবৰ কাৰণে বা প্ৰজাগণক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ, হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল একো নাপালে। আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোম ধৰ্মে ধৰ্মবৰ্ণ ভৈলে কৰে। এইবুলি তেওঁলোকে কৈছে মানে যত ধৰ্ম কৰোঁ মানে কৃষ্ণত অৰ্পণ, যে সকলো কৃষ্ণত অৰ্পণ কৰি কৰিছিলোঁ, তথাপিতো আমি ইয়াত সফল হ'ব নোৱাৰিলোঁ। এই তথ্যটো আমাক দাঙি ধৰিছে কৃষ্ণ। শুনক বদতি সূত শুনা নিষ্ঠ বাণী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বৎসৰ সুমধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। কৃষ্ণ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ আমাৰ সম্পত্তি তুমি চিন্তিও কহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া 28,000 ঋষিয়ে অনুতপ্ত হৈছে যে কলিত যজ্ঞ কৰি তেওঁ বিফল হৈ গৈছে, যে যজ্ঞৰ ধোঁৱাই গাত ধোঁৱা বৰণীয়া হৈ গ'ল, আয়ুসো নষ্ট হ'ল, কিন্তু ফলৱৰ্তী হ'ব নোৱাৰিলে। ইয়াৰ পৰা আমাক কি দেখাব গৈছে যে কলি মানে যুগ ধৰ্ম ভগৱন্তই নিৰ্ণয় কৰি থৈছে, যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। যে যুগে যুগে তেওঁ অৱতাৰ হৈ আছে, হৈ থাকিব। উদ্দেশ্য কি? দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা। গতিকে এই কৰ্মবিলাক ভগৱন্তে কৰি আছে, কৰি থাকিব। গতিকে এতিয়া সত্য যুগৰ ধৰ্ম তেওঁ নিৰ্ণয় কৰিছে। সত্য যুগত সকলো মানুহে ধ্যান কৰিছিল, ধ্যানৰ অন্তত ভগৱন্তৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি উদ্ধাৰ হ'ব পাৰে। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ভগৱানক ধ্যান কৰি ভগৱন্তৰ 10টা নাম লৈ পেলাই উদ্ধাৰ হৈছিলে। ত্ৰেতা যুগত ৰাম অৱতাৰত নানান নিয়ম নীতি মানি যজ্ঞ কৰিছিল,
কিন্তু যজ্ঞৰ অন্তত আকৌ ভগৱন্তৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি জীৱ উদ্ধাৰ হ'ব পাৰে সেইকাৰণে ত্ৰেতা যুগত সকলো মানুহে যজ্ঞ কৰিছিল দ্বাপৰ যুগত কৃষ্ণ অৱতাৰত তেওঁ সকলো মানুহক কৈছে যে তোমালোকে পূজা কৰা পূজা কৰিলেহে তোমালোকে এই সংসাৰৰ পৰা মুক্তি পাবা আৰু পূজাৰ অন্তত 12টা নাম ল'লে তোমালোক উদ্ধাৰ হ'ব পাৰিবা সেইকাৰণে দ্বাপৰ যুগত সকলো মানুহে পূজা কৰিছিল দ্বাপৰত দেৱতাসকলে কৈছিল নেকি বাৰু ভগৱন্তক পূজা কৰি দেখুৱাবলৈ গতিকে ভগৱন্তই সেইটো নিজে পূজা কৰি আহি দেখুৱাইছে যে পূজা কৰিহে তোমালোকে উদ্ধাৰ হ'ব পাৰিবা কিন্তু পূজাৰ অন্তত 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ হ'ব গতিকে এই যুগ ধৰ্ম দি থৈ গৈছে কলিত কেৱল হৰিনাম কিন্তু 28,000 ঋষিয়ে কলি যুগত কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ পিছত হৰিনামৰ বিপৰীতে যজ্ঞ কৰি বিফল হৈ গ'ল গতিকে এতিয়া বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষি সমস্ত যদি কলি যুগত যজ্ঞ কৰি বিফল হৈছে আমাৰ সাধাৰণ মানুহে কেনেকৈ সফল হ'ব এই কথাটো আমি উপলব্ধি কৰিব লাগিব এতিয়া ক'লে যে এতিয়া তুমি আমাক কৃষ্ণৰ কথা কৈ আমাক উদ্ধাৰ কৰা কাৰণ কলিত কৃষ্ণৰ কথা বিনে আৰু বিকল্প নাই এই কথাটো কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তানে মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহা কোন জানি আন কৰ্ম কৰি মৰু কৈও কৃষ্ণ কথা সুত সুখে যেন এতিয়া কলি যুগৰ মানুহে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি কৰিহে উদ্ধাৰ হ'ব পাৰিব এই কথাটো নাজানি আমি যজ্ঞ কৰি আমি এনেই আয়ুস নষ্ট কৰিলোঁ গতিকে তুমি কৃপা কৰি আমাক কৃষ্ণৰ কথা শুনাই এতিয়া আমাক উদ্ধাৰ কৰা এই বুলি আহ্বান জনাইছে কৃষ্ণ ও ৰাম ইহাতেকে আমাৰ মিলিল মহাৰংগ তুমি হেন ভকতক ভাগ্যে পাইলুৰ সংগ স্বৰ্গ যত স্বৰ্গ সুখ কিটো মুখ্য সুখ মূল ভকতৰ সংগৰ পপুনো হিতুলা 28,000 ঋষৰ অনুতপ্ত যে আমি পৰম ভাগ্যৱান যে তোমাৰ দৰে এজন মহন্ত লোকৰ লগ পালোঁ গতিকে ভকতৰ সংগ পাবলৈ সাধুৰ সংগ পাবলৈ আমাৰ পৰম ভাগ্য লাগিব গতিকে সকলো সুখৰ ভিতৰত সৰ্বসুখ ভাল তাতকৈ মুখ্য সুখ এই মুখ্য সুখতকৈও ভকতৰ সুখটো সৰ্বাধিক গতিকে মুক্তিৰ সুখেও ভকতৰ সংগৰ সুখৰ লগত তুলনা কৰিব কলি যুগত ভকতৰ পৰাই ভগৱন্তক লগ পোৱা যায় ভগৱন্তক পাই দেখা বেলেগ ক'ত পাব ৰাম আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে জগতৰ হৰয়ায়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণতে অৰ্পিয়া আমি কৰো কৰ্ম যত ও তাতো নানা বিঘ্নি আছে জানিলো মনত এতিয়া সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি প্ৰত্যেকেই মৃত্যুৰ ফালে এদিন এদিন আগবাঢ়ি গৈ আছোঁ এই সূৰ্য উদয় আৰু অস্ত যোৱাৰ সময়ছোৱাৰ ভিতৰত যদি আমি এক ক্ষণ অৰ্থাৎ 4 মিনিট সময়ো যদি আমি ঈশ্বৰৰ কথা শুনো তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব গতিকে এই 28,000 ঋষিয়ে এই কথাটো অনুভৱ কৰিছে যে আমি কৰ্মবিলাক ঈশ্বৰক অৰ্পণ কৰিছোঁ কিন্তু ইয়াত বিঘিনি আমি দেখা পালোঁ যে কলি যুগত আচলতে যাগ যজ্ঞ পূজা পাতল কোনোবাই কৰিব পাৰিব কিন্তু ফল নাপাব গতিকে এইটো যুগ ধৰ্ম নহয় এই কথা তেওঁ অনুভৱ কৰিছে আৰু অৱগত কৰিছে
নহয় দিবলৈ অকণমান কেইমান মিনিট হৈছে মানে 12-15 মিনিট হ'লেও হ'লে ভাল আৰু ক'ত কৈছে সেইটোতে এইডোখৰত ৰাখি দিম বাৰু দেই ইয়াত ৰাখিম এই 18 ফুটত ৰাখি দিম 12 ফুট হ'ল এতিয়া ফুটটো বেলেগ দিওঁ নেকি কিবা নহয় আপুনি এটা শিকাই দিয়ক আপুনি পুৰ এটা শিকাই দিয়ক বুলি কৈছে এইবোৰ কাটি দিম এডিটিং কৰোঁতে কথা চথা নাথাকে ন ওৰাম যে কওঁ ফুৰা ক'ব পাৰিনে এতিয়া জোৰটো আহে হয় নহ'ব সাগৰা পৃথিৱী যি নীলা একেৰথে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ কিবা লাগি যায়গে পঢ়ি থাকিলে ভাগৱত ইমান ভাল লাগে অন্তৰখন কিবা হৈ যায় একদম ভিতৰৰ পৰা মানে হৃদয়খন কিবা হৈ আহে এইটো পঢ়ি থাকিব ইচ্ছা যায় এইটো হৈছে মানে সপ্ৰেম ভক্তি হয় পঢ়ি যেতিয়া মনটো যেতিয়া বিগলিত হৈ যায় তেতিয়া সপ্ৰেম ভক্তি আহি যায় বহুত ভাল লাগে মানে সপ্ৰেম ভক্তিটো মুক্তিৰ একদম মানে ওলাই যাব যেন এনেকুৱা লাগি যায় এনেকুৱা কথাখিনি ন ক'বলৈ মই কোৱা নাই যদিও নিজে বুজি পাই গৈছোঁ জনাই নজনাই কৃষ্ণ বুজি পাইছোঁ বুলি ক'ব নাপায় বাৰু আমিনো কি বাৰু বুজি পাবলৈ লওঁ কি গতি অকণো নহয় বাৰু কৃষ্ণ ভাল লাগে আৰু বহুত তাৰমানে ইয়াৰ মাজেদি কৈছে যে তেওঁ শশাগৰা পৃথিৱী একেৰথে জিনিলে মানে জম্বুদ্বীপ তৎসত্বেও তেওঁ ডেকা কালতে কিয় মৰিব লগা এই কথাখিনি শৰীৰতে জীৱলগীয়া হ'ল ৰাম ভিত্ত যেন খাতে পিঠি বীৰ ৰাজা যত ও কৃষ্ণ ভকত তেন্তে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ ও কহিও তাহান জন্ম পুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চি দেখো নাহি ভেদ ও দুইৰো কথা কৰে পাত কৰ কণ্ঠ ছেদ বিষ্ণু আৰু বৈষ্ণৱ অৰ্থাৎ ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই আমি ভগৱন্তৰ কথা নকৈ যদি ভকত এজনৰ কথাও আলোচনা কৰোঁ তেতিয়াও আমাৰ পাপবিলাক বিনাশ হৈ এই কথা কৈছে পাতকৰ কণ্ঠ ছেদ হৈ গৈছে এতেকে শুনিব আমি ভকত চৰিত্ৰ এই ক্ষেতাৰিবে এতেকে শুনিব আমি ভকত চৰিত্ৰ এই ক্ষেতাৰিবে দুৰ্ঘুৰ কলিত দেৱৰো দুৰ্লভ শোক মুনি মহাভাগ কি মতে পাইলন্ত পৰীক্ষিতে টাংক লাগ দেৱতাৰ দুৰ্লভ বুলি কৈছে মানে ভকতক পোৱাটো দেৱতাৰ দুৰ্লভ এনে স্থলত সুকে কেনেকৈ পৰীক্ষিতক লগ পালে এই বিষয়ে মোক কোৱা পৰীক্ষিত মানে কেনেকৈ লগ পালে ই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব অসাত দিনে কৈলা সিটো মহাভাগৱত কিহেতু ৰাজাক আখি খাইলে কতক্ষকে ও পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে ও কহিও কহুত আন কথা কোনো পাছে
হেন শুনি সুতে বিনাৱন্ত বনতে আমি অকুলিন হেন আছিলা মনতে তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ কৃষ্ণৰ কথা কবহে এতিয়া ওলাবহে ভাত বেছিকে ধুনীয়াকে সেইখিনি কৰি আহিছে গতিকে তুমি আজি মোক কৃষ্ণ কথা কবলৈ কৈ মই এই মুহূৰ্তলৈকে নিজ জাতি বুলি ভাবি আছিলো তুমি এতিয়া মোক কৃষ্ণ কথা কবলৈ কৈ মোক মানে জীৱন্ত কৰি তুলিলা অৰ্থাৎ জীয়া মানুহ কৰি তুলিলা তাৰমানে কৃষ্ণ কথা নোকোৱা নুশুনা মানুহবিলাক জীয়াতে মৰা গতিকে মই ইমান পৰে এজন মৰা মানুহ হৈ আছিলো এতিয়া তুমি মোক কৃষ্ণ কথা কবলৈ কৈ মোক তুমি জীয়া মানুহ কৰি তুলিলা কাৰণ তেওঁ পিছত কব কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে তাৰমানে ভগৱন্তৰ নামে জাতি অজাতি সকলোকে উদ্ধাৰ কৰে এই তত্ত্বটো ইয়াৰ মাজেদি দিছে আমাৰ আজি ইমানতে আলোচনাত কৃষ্ণৰ কথা মানে আলোচনা নকৰা মানুহৰ লগো ল'ব নাপায় সেইটো নিজৰো সেইখিনি নাইকিয়া কৰি দিব নাইকিয়া হ'ব তাৰমানে এই চান্দালিনী সেই কথাটো কৈছে নহয় হেন পাখণ্ডটো মই কৰিলোঁ এতেকে সিজিল মোৰ অনুচন পাপ বেয়া মানুহৰ লগত যদি কথা আলোচনা কৰে তেতিয়া পাপ হয় বুজি পাইছা নাই পুণ্যবিলাক ক্ষয় হয় কৃষ্ণ তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ